একবিলাক যে ব্ৰিটিছে আনিছিলে চাৰ্টাৰ এক্ট হওক ইণ্ডিয়ান কাউন্সিল এক্ট হওক বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট হওক কিয় আনিছিলে ৰেণ্ট ৰেভিনিউটো ষ্টেবিলাইজ কৰি দিয়াৰ সলনি তেওঁলোকে টেক্সেছবিলাক বঢ়াই দিলে আৰু টেক্সেছবিলাক বঢ়াই দিয়াৰ ফলত আৰু অসুবিধা হ'ল কি আপোনালোকে কোনো ৰেণ্ডম অথৰৰ XYZ কিতাপ অসমৰ বিষয়ে লিখা তেনেকুৱা কিতাপ কিন্তু পঢ়ি আপোনালোকৰ লাভ নাই। Hello everyone, welcome to Sandpaper. আজি আমি থাৰ্ড এপিসোডটো লৈ আহিছো ৰিগাৰ্ডিং সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট। ভাৰতত কেনেকৈ ধৰণে হৈছিল আৰু অসম তাৰ ফলত কেনেকৈ প্ৰভাৱিত হৈছিল। আমাৰ অসমৰ লিডাৰসকল নেশ্যনেলিষ্ট অৰ্গেনাইজেশ্যন উইমেন যিসকল আমাৰ ষ্টুডেণ্টছ আছিল বা ৱৰ্কাৰ্ছ আছিল তেওঁলোকৰ পাৰ্টিচিপেশ্যন কেনেকুৱা আছিল আৰু ব্ৰিটিছৰ ৰিয়েকশ্যন কেনেকুৱা আছিল সেই সম্পৰ্কত আমি আলোচনা কৰিম। যদি আপোনালোকে অলৰেডি দুটা ভিডিঅ' চাইছে তেতিয়াহ'লে গম পাব যে প্ৰথমত মই পাৰ্টিশ্যন অফ বেংগল আৰু ছেকেণ্ড ফেজত মই নন কোঅপাৰেশ্যন মুভমেণ্ট অসমত কেনেকৈ ধৰণেৰে তাতে পাৰ্টিচিপেশ্যন হৈছিল কি চিটুৱেশ্যন হৈছিল গোটেইখিনি লৈ আহিছোঁ। চ' আজি থাৰ্ড আমি চিভিল ডিসঅবিডিয়েন্স মুভমেণ্ট অসমত গোটেইখিনি ডিটেইলত ডিছকাশ্যন কৰিম। আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ যিসকল নতুন ষ্টুডেণ্টছ আছে যিসকলে APSC প্ৰিপেৰেশ্যন কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে ফাউণ্ডেশ্যন বেটছ under complete mentorship and guidance up to interview আৰু যিসকলে বাৰে বাৰে প্ৰিলিমছ বা মেইনছত গৈ পেলাই বাৰে বাৰে ঘূৰি আহিব লগা হৈছে ডিউ টু লেক অফ কনচেপচুৱেল ক্লাৰিটি তেওঁলোকৰ কাৰণে ৰিবুট বেটছ এটা লৈ অনা গৈছে। গতিকে ইয়াতো ফ্ৰম বিগিনিং প্ৰিলিমছৰ পৰা মেইনছলৈকে তাৰপিছত ক্ৰমান্বয়ে ইণ্টাৰভিউলৈকে আপোনালোকৰ প্ৰব্লেমছ এৰিয়াবিলাকত আইডেণ্টিফাই কৰা যায় আৰু কৰি পেলাই সেইখিনি শুদ্ধ কৰি পেলাই লৈ যোৱা যায় যাতে মিনিমাল এটেম্পত আপুনি APSC এক্সামিনেশ্যন ক্লিয়াৰ কৰিব পাৰে। Similarly, যিসকল আমি মেইনছৰ ৰিজাল্ট দিয়াৰ পিছত আৰম্ভ কৰিম স্পেচিয়েলাইজ বেটছ এটা আছে আমাৰ অক্ষয় বেটছ লাষ্ট ইয়াৰো ইয়াৰে যিসকল ষ্টুডেণ্টছ আছিলে তেওঁলোকে মেইনছ দি আছে এইবাৰ। চ' বিশেষকৈ যিসকলে বাৰে বাৰে ইণ্টাৰভিউ যায় বা তেওঁলোকক ঘূৰি আহিব লগা হয় বা বাৰে বাৰে মেইনছ লিখে মেইন স্পেচিফিক বেটছ হয় আণ্ডাৰ কমপ্লিট মেণ্টৰশ্বিপ আণ্ডাৰ ইয়'ৰ अस्मिता বা আৰু এইটোতো ফ'কাছ কৰা যাব কি আপোনালোকৰ আনচাৰ ৰাইটিং স্কিলছখিনি আপোনালোকৰ কণ্টেণ্ট কেনেকুৱা ষ্ট্ৰাকচাৰ কেনেকুৱা সেইখিনি ডিটেইলভাৱে আলোচনা কৰি পেলাই আমি অলপমান সেইখিনি জেগাত ইম্প্ৰুভমেণ্ট কৰি পেলাই যাতে আপোনালোকে ক্লিয়াৰ কৰিব পাৰে তাতে ফ'কাছ কৰা যাব। কল কৰিব পাৰে আপোনাৰ এডমিশ্যনৰ কাৰণে তলত দিয়া নাম্বাৰ কেইটাত আমাৰ এডুকেশ্যনেল কাউন্সিলাৰে আপোনাক গাইড কৰিব। বেছড অন দ্য পাৰফৰ্মেঞ্চ যদি চাই আপোনালোকে APSCCC 2024ত প্ৰিলিমছ আৰু মেইনছত উই আৰ দ্য অনলি ইনষ্টিটিউশ্যন Sandpaper ইজ দ্য অনলি ইনষ্টিটিউশ্যন য'ত ইমানখিনি কুৱেশ্যনছ আমি পঢ়োৱাৰ পৰা ডাইৰেক্টলি আহিছে। ক্লাছ নোটছ হওক মেটেৰিয়েল হওক ভেলুৱেটেড মেটেৰিয়েল হওক বা মেণ্টৰশ্বিপ চিৰিজৰ আণ্ডাৰত হওক স্পেচিয়েল ক্লাছেছ হওক গোটেইখিনি মিলাই পেলাই শ্বৰ্ট মডুল লং মডুল সকলোখিনি মিলাই পেলাই যথেষ্ট ভাল প্ৰদৰ্শন কৰিবৰ কাৰণে Sandpaper সক্ষম হৈছে। চ' ইয়াতে মোক আৰু এটা মই কুৱেৰি লাভ কৰিছিলোঁ আফটাৰ লাষ্ট আমাৰ অসম বিপ্লৱৰ ক্লাছটোৰ পিছত যে কেনেকুৱা ধৰণৰ অসমৰ চ'ৰ্চ আমি পঢ়িব লাগে। মই লাষ্ট ক্লাছতো কৈছোঁ আজিও কওঁ যে আপোনালোকে সদায় ষ্টেণ্ডাৰ্ড চ'ৰ্চ ফ'ল' কৰিব যি বুক আমাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত ৰিকমেণ্ড কৰে যেনেকৈ আপোনালোকে আপোনাৰ GS পেপাৰবিলাক পঢ়িবৰ কাৰণে NCERT ফ'ল' কৰে বা ষ্টেণ্ডাৰ্ড যি বুক আছে সেই তেনেকুৱা বুক ফ'ল' কৰে। চ' অসমৰ ক্ষেত্ৰত আপোনালোকে গভৰ্ণমেণ্ট কলেজ বা ইউনিভাৰ্চিটিত যেনেকুৱা ধৰণৰ বুক ফ'ল' হৈ আছে তেনেকুৱা ধৰণৰ বুক ফ'ল' কৰিব আৰু সাৱধান থাকিব যে অসমৰ যিখিনি কণ্টেণ্ট হয় অসমৰ যি ছাবজেক্ট হয় সেইখিনি আপোনাৰ কাৰণে কিন্তু খুব ইম্পৰ্টেণ্ট কাৰণ আপুনি APSC দিবৰ কাৰণে গৈ আছে। গতিকে আপোনালোকে কোনো ৰেণ্ডম অথৰৰ XYZ কিতাপ অসমৰ বিষয়ে লিখা তেনেকুৱা কিতাপ কিন্তু পঢ়ি আপোনালোকৰ লাভ নাই। দুটা সমস্যা আছে তাত কণ্টেণ্ট ভুল আছে বহুতো আৰু তাতে কমপ্লিট ইনফৰমেশ্যনবিলাক নাথাকে। গতিকে আপোনালোকৰ কনচেপচুৱেল ক্লাৰিটি একেবাৰে ডেভেলপ নহ'ব। যি কি নহওক আমি এতিয়া আগবাঢ়িম ফৰ আৱাৰ ছেশ্যন অন চিভিল ডিসঅবিডিয়েন্স মুভমেণ্ট। চ' চিভিল ডিসঅবিডিয়েন্স মুভমেণ্ট আমাৰ নেশ্যনেল লেভেলত দুটা ফেজত লঞ্চ হৈছিলে। যোনটো ফাৰ্ষ্ট ফেজ আছিলে তাৰ ৰিজনকেইটা আমি প্ৰথমত জানি লওঁ আৰু তাৰ পৰা অসমত কেনেকৈ পাৰ্টিচিপেশ্যন হৈছিলে সেই কথাখিনিও আমি জানি ল'ব পাৰিম। চ' নাম্বাৰ 1 যদি আপুনি চাই ফাৰ্ষ্ট ফেজত কেইটামান কাৰণ আছিলে যাৰ কাৰণে চিভিল অবিডিয়েন্স মুভমেণ্ট that came into the force আৰু প্ৰথম যোনটো আমি ধৰো সেই যোনটো আমাৰ কাৰণ আছিলে সেইটো আমি ধৰো যে দ্য গ্ৰেট ডিপ্ৰেশ্যন যিটো 1929ত হৈছিল লগত ফেমিন ডিউৰিং দ্য পিৰিয়ড বিটুইন 1922 পৰা 1929ত। যদি প্ৰথম কাৰণটো চাই ব্ৰিটিছৰ কলনীসমূহত ইকনমিকেলি যথেষ্ট প্ৰব্লেম হৈছিলে। যিসকল লেবাৰ্ছ আছিলে যিসকল ৱৰ্কাৰ্ছ আছিলে যিসকল বিজনেছমেন আছিলে সকলো প্ৰভাৱিত হৈছিলে। চ' সিন্স দে ৱেৰ কলনী এণ্ড দে ৱেৰ অলৰেডি এক্সপ্লইটেড বাই দ্য ব্ৰিটিছ অথৰিটিজ চ' গতিকে গ্ৰেট ডিপ্ৰেশ্যনৰ ফলত তেওঁলোকৰ অৱস্থা আৰু বেয়া হৈ গৈছিলে। ছেকেণ্ড কথা ফেমিনৰ সময়ত যিবোৰ অঞ্চল বিশেষভাৱে প্ৰভাৱিত হৈছিলে এগ্ৰিকালচাৰটো খুব বেছি প্ৰভাৱিত হৈছিলে আৰু তাৰ ফলত যিসকল কৃষক লোক আছিলে তেওঁলোকৰ অত্যন্ত তেওঁলোকে ভোগ কৰিব লগা হৈছিলে।
তেতিয়া ব্ৰিটিছে কি কৰিলে তেওঁলোকৰ ইচ্ছা আছিল কি খালি আমি ল্যান্ড ৰেভিনিউ পাব লাগে তেওঁলোকে ল্যান্ড ৰেভিনিউটো ষ্টেবিলাইজ কৰি দিয়াৰ ফলনি তেওঁলোকে ট্যাক্সেছ বিলাক বঢ়াই দিলে আৰু ট্যাক্সেছ বিলাক বঢ়াই দিয়াৰ ফলত আৰু অসুবিধা হ'ল গোটেই ভাৰততে অসমৰ স্পেসিফিক ভাৱে যদি ক'ব লগা হয় তেতিয়া হলে আমাৰ কামৰূপ আৰু শিৱসাগৰটো 22% আৰু 20% ৰেসপেক্টিভলি ল্যান্ড ৰেভিনিউ ৰেট বঢ়াইহে দিয়া গৈছিল গতিকে এটা মানুহৰ মনত এটা ক্ষোভ আছিল ব্ৰিটিছ অথৰিটি প্ৰতি সো গতিকে হেতু ওয়ান অফ দা ৰিজন যাৰ কাৰণে সিভিল ডিসঅবিডিয়েন্স মুভমেন্টটো হবৰ কাৰণে গৈ আছে নাম্বাৰ 2 যদি আপোনালোকে চাই এৰাইভেল অফ সাইমন কমিশন সো ইফ ইউ হ্যাভ স্টাডিড মডাৰ্ন হিষ্ট্ৰী তেতিয়া হলে আপোনালোকে হয়তো পঢ়িছে যে আমাৰ 19 মই লাষ্ট ক্লাছতো কৈছিল 1919 ত কি আহিছিল আমাৰ এখন এক্ট আছিল গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1919 সো এই এক্ট বিলাক যে ব্ৰিটিছে আনিছিল চাৰ্টাৰ এক্ট হক ইন্ডিয়ান কাউন্সিল এক্ট হক বা গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট হক কিয় আনিছিল সো দ্যাট দে ক্যান ডু সার্টেন রিফর্মস ফর ইন্ডিয়ানস ঠিক আছে সো সেই সময়ত সিমিলাৰলি চাব ব্ৰিটেনত দুটা পাৰ্টি আছিল ইন পাৱাৰত থকা পাৰ্টিটোৰ নাম আছিল কনজাৰভেটিভ পাৰ্টি আৰু তেওঁলোকক লগত অপজিশনত যোনটো পাৰ্টি আছিল হেতু আছিল লেবাৰ পাৰ্টি ঠিক আছে গটিকে গভৰ্নমেন্ট অফ ইন্ডিয়া একখনৰ যিখিনি ৰিফৰ্মছ আছিল সেই ৰিফৰ্মছখিনি প্ৰপাৰলি ইমপ্লিমেন্ট হৈছে নে নাই ইন্ডিয়াত সেইখিনি চাবৰ কাৰণে জেনাৰেলি আমাৰ এই ব্ৰিটিছৰ এক্ট বিলাক ৰিভিউ কৰে কিমান বছৰৰ মূৰে মূৰে 10 ইয়াৰ্ছৰ মূৰে মূৰে সো 1929 ত এখন কমিটি আহাৰ কথা আছিল কিন্তু সেই সময়ত এই কনজাৰভেটিভ পাৰ্টি যেটো সময়ত পাৱাৰত আছিল 1929 ত ব্ৰিটেনত কি হোৱাৰ কথা আছিল ইলেকশন হোৱাৰ কথা আছিল আৰু তেওঁলোকে গম পাইছিল কি ইলেকশনত হয়তো এবাৰ আমাৰ অৱস্থা ইমান ভাল নহব সো উই ক্যান বি ডিফিটেড গটিকে তেওঁলোকে কি কৰিছিল এই কমিটিখন আহাখন প্ৰিপন কৰি পেলাই কিটা কৰি দিলে 1927 ত পঠাই দিলে ইন্ডিয়ান স্ট্যাটুটৰি কমিশন এখন যিখন সাইমন কমিশন বুলি কোৱা যায় এই সাইমন কমিশনখন কি আছিল অল হোৱাইট মেম্বাৰ্স কোনো ধৰণৰ ইন্ডিয়ান ৰিপ্ৰেজেন্টেশনে নাছিল তাত গটিকে ডেফিনেটলি মানুহৰ মনত কি আছিল যে আমাৰ ৰিফৰ্মৰ ওপৰত ইন্ডিয়ানছৰ খা সুবিধাৰ ওপৰত আপুনি বুজ ল'ব আৰু সেই কমিশন যোনখনে চাব সেইখনত আমাৰ এজনো ইন্ডিয়ান নাই সো ডেফিনেটলি দে ফিল এগ্ৰিভড কংগ্ৰেছ লিডাৰ সকলৰ বা বিভিন্ন ধৰণৰ এছ'চিয়েচনৰ সেইখিনি সময়ত অলৰেডি মুছলিম লীগছ এটসেট্ৰা আছিল ফৰ্ম হৈছিল সকলোৱে কি কৰিছিল তেওঁলোক এগ্ৰিভড ফিল কৰিলে আৰু তেওঁলোকে গৈ পেলাই সেইখিনি সময়ত সেক্ৰেটাৰী অফ ষ্টেট বিৰকেনহেড তেওঁৰ ওচৰত গ'ল আৰু ক'লে কি নো উই আৰ অপোজিং দিস বিৰকেনহেডে ক'লে কি সো গিভ মি ইউৰ জইণ্ট ৰিপ্ৰেজেন্টেশন কিন্তু সেইখিনি সময়ত কি আছিল ডিফাৰেন্সেস অফ অপিনিয়নছ আছিল অলৰেডি সো গটিকে সেইখিনি সময়ত আমাৰ যিসকল নেতৃত্ব আছিল তেওঁলোকে ক'লে কি গিভ আছ সাম টাইম উই উইল গিভ ইউ আৱাৰ কম্বাইন্ড ৰিপ্ৰেজেন্টেশন তেতিয়া আমাৰ এখন কমিটি গঠন কৰি দিয়া হ'ল যাক হেড কৰিলে আমাৰ মতিলাল নেহেৰু দেৱে হয়নে মতিলাল নেহেৰু দেৱে যাক আমি নেহেৰু কমিটি বুলি কোৱা যায় আৰু আগষ্ট 1928 ত তেওঁ কিছু ৰিকমেন্ডেশন দিলে এই নেহেৰু যোনটো ৰিপৰ্ট আছিল মতিলাল নেহেৰু দেৱৰ নেতৃত্বত তাতে ডমিনিয়ন ষ্টেটাছ ওয়াৰ্কাৰ সকলৰ ৰিফৰ্মৰ কাৰণে ট্ৰেড ইউনিয়ন এষ্টাব্লিশমেন্ট সেপাৰেট ইলেক্টৰেটৰ ৰিজেকশন এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ কথাসমূহ উল্লেখ আছিল কিন্তু এই কথাসমূহ ব্ৰিটিছ অথৰিটিয়ে খুব গুৰুত্বপূৰ্ণভাৱে গুৰুত্ব দি পেলাই নললে লৰ্ড ইৰুইনে আৰু 1929 ত কি হল লাহোৰ সেশনত আইএনসি তাতে পূৰ্ণ স্বৰাজ যোনটো ৰিজলিউশন ক্ৰমান্বয়ে এডপ্ট কৰা গল তাৰ আগতে তেওঁলোকে কি ডিমান্ড কৰিছিলে ডমিনিয়ন ষ্টেটাছ ডিমান্ড কৰিছিলে আৰু লাহে লাহে পূৰ্ণ স্বৰাজ ৰিজলিউশন এডপ্ট কৰিলে সেইখিনি সময়ত পুনৰ ইৰুইনলে লৰ্ড ইৰুইনলে আমাৰ গান্ধীজীয়ে লেটাৰ লিখিলে যে আপোনালোকে প্লিজ আমাৰ ডিমান্ডখিনি চাওক চালিজাৰি চাওক 11টা পইণ্টৰ এখন পত্ৰ লিখিলে লৰ্ড ইৰুইনলে যে আপোনালোকৰ আমাৰ এইখিনি ডিমান্ড আমাৰ কনস্টিটিউশন এখন ফৰ্ম কৰিব লাগে নিজে আমাৰ সেপাৰেট ইলেক্টৰেট আমি ৰিজেক্ট কৰিব লাগে কংগ্ৰেছৰ পাৰ্টিসিপেশন বা আমাৰ ইন্ডিয়ানছৰ পাৰ্টিসিপেশন বেছি হ'ব লাগে পলিটিক্যালি ওকে সো এই গুটেখিনি তেওঁলোকৰ ফাইনেল যোনখিনি আমাৰ কথা আছিল মহাত্মা গান্ধীজীৰ গতিকে সেইখিনি তেওঁলোকক লৰ্ড ইৰুইনক ক'লে যে আপুনি 11th মাৰ্চ 1930 ভিতৰত আমাক কমপ্লিটলি জনাওক আৰু যেহেতু লৰ্ড ইৰুইনৰ যোনজন সেক্ৰেটাৰী আছিল তেওঁ এখন হাৰ্স পত্ৰ এখন লিখি পেলাই সেই ডিমান্ডখিনি ৰিজেক্ট কৰি দিলে গতিকে 1930 ত আমাৰ মহাত্মা গান্ধীজীয়ে খবৰমতি আশ্ৰমৰ পৰা দাণ্ডিৰ পিনে সল্ট ল ব্ৰেক কৰিবৰ কাৰণে আগুৱাই গ'ল আমি ব্ৰিটিছক নিজৰ সল্টৰ কাৰণে কিহৰ কাৰণে ট্যাক্স দিম তেওঁ 78 জন লোকৰ লগত গৈ পেলাই আমাৰ দাণ্ডিলৈকে গ'ল আৰু সল্ট ল ব্ৰেক কৰিলে সিমিলাৰলি তামিলনাডু অঞ্চলত শ্ৰী ৰাজা গোপালচাৰী আৰু আমাৰ যেটো মালাবৰ এৰিয়া আছে
কে কালাপ্পান তেখেতে সেইখিনি সময় প্ৰমিনেণ্ট ৰোল ল'লে সো ডেফিনেটলি ইয়াতে অলৰেডি মই 11 পইণ্টছ যোনটো গান্ধী সেইটো মই লিখি দিলোঁ প্লাছ আৰু আপোনাৰ যিটো লাহোৰ সেশ্যনৰ পূৰ্ণ স্বৰাজ অলৰেডি মই আপোনালোকক ইয়াতে বুজাই দিলোঁ এতিয়া এই সিভিল ডিসঅবিডিয়েন্স মুভমেন্টৰ লক্ষ্যখিনি কি হ'ব কেনেকৈ আগুৱাই লৈ যাব সেইখিনি সম্পৰ্কে আমি এবাৰ চাওঁ So, mode of the movement বা form of the protest কি হ'ব? Breaking of salt laws, picketing of liquor and foreign cloth shops, tax pay নকৰে, okay? Giving up law practices, boycotting courts by refraining from litigation, registration by government servants from their post, adherence to truth and non-violence as means of attain Swaraj, obedience of the local leaders after Gandhi's arrest মানে যিসকল লোকেল লিডাৰ্স আছে গান্ধীজি যদি এই আন্দোলনত এৰেষ্ট হয় তেওঁলোকে যাতে ৰিভলিউশনাৰী বা ৰিঅ্যাকশন বেছিকে নিদিয়ে শান্তিপূৰ্ণভাৱে আন্দোলনটো চলাই নিয়ে সেইখিনিয়ে মূলত লক্ষ্য আছিল অসমত ইয়াৰ ফলত কেনেকুৱা ধৰণৰ সিচুৱেচন সৃষ্টি হ'ল তাৰ আগত মই আকৌ এবাৰ ৰিভাইজ কৰি দিছো লাহোৰ সেশন 1929 তাত কি পূৰ্ণ স্বৰাজ ডিমান্ড কৰা গ'ল Decision taken to boycott legislatures and roundtable conferences. The roundtable conferences or proposal asle hetu reject korile. Steps are initiated to launch a program of civil disobedience. Aru 26 January 1930 Independence Day observe korar nirdeshona dile. Ohomoto first phase ot tinita enukwa entity asile june সক্ৰিয়ভাৱে পাৰ্টিসিপেশন কৰিলে এটা হল লিডাৰ্স প্লাস ৰিলেটেড ইন্ডিজিনিয়াস এসোসিয়েশন Number 2, student participation. Number 3, workers. So, এই তিনিটা পাৰ্টিয়ে বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিলে আৰু ষ্টুডেন্ট সকলৰ যোনটো সত্যাগ্ৰহ আছিল বা যেটো আন্দোলন আছিল ইমানে শক্তিশালী আছিল কি তাৰ ফলত আমাৰ অসমত আমি পঢ়িম যে কানিংহাম সাৰ্কুলাৰ এখন নোটিফাই কৰি দিয়া গ'ল ওকে সো প্ৰথমতে আমি চাওঁ পাৰ্টিসিপেশন অফ লিডাৰ্স এণ্ড অৰ্গানাইজেশন সো এটা চাব দো দ্য লাহোৰ কংগ্ৰেছ ডিসিশন গট মিক্সড ৰিঅ্যাকশন ইন আসাম First Independence Day to ধুমধামেৰে পালন কৰা গ'ল কিন্তু এইখিনি সময়ত আমাৰ কিছু নেতা লাইক তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ তেওঁলোকে ভাবিলে কি বৰ্তমান অসম ৰেডি নহয় কি আৰু এটা আন্দোলনত জপিয়াই পৰিবৰ কাৰণে অলৰেডি নন কোঅপাৰেচন আন্দোলন কৰি আহিছে যথেষ্ট গ্ৰিভেন্সেস হৈছে যথেষ্ট আমাৰ ওপৰত ব্ৰিটিছৰ ৰিপ্ৰেছন হৈছে সাপ্ৰেছন হৈছে ওকে গতিকে তেওঁলোকে এইখিনি সময়ত আকৌ সেই লোকসকলক অৰ্গানাইজ কৰি পেলাই মিটিং এক্সেট্ৰা অৰ্গানাইজ কৰি তেওঁলোকক মোটিভেট কৰি পেলাই আৰু এটা আন্দোলনলৈ সাজু কৰি তোলাটো তেওঁলোকে অলপমান চ্যালেঞ্জিং ফিল কৰিলে কিন্তু এইখিনি সময়তে আমাৰ বিষ্ণুৰাম ডেকা ডাঙৰীয়া এলং উইথ আমাৰ আন প্ৰমিনেন্ট নেতা বিষ্ণুৰাম ডেকা ডাঙৰীয়া তেখেতে কি হ'ল প্ৰেসিডেন্ট হৈ গ'ল আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আৰু তেওঁ মোহাম্মদ তায়েবুল্লাহ সিদ্ধিনাথ শৰ্মা হেমচন্দ্ৰ বৰুৱা অম্বিকাগিৰি ৰয় চৌধুৰী আৰু অমিয় কুমাৰ দাস তেওঁলোকৰ লগত মিলি পেলাই সিভিল ডিসঅবিডিয়েন্স মুভমেন্টটো আমাৰ অসমৰ বিভিন্ন পাৰ্টত যাতে সফল হ'ব পাৰে তাৰ কাৰণে তেওঁলোকে ভূমিকা গ্ৰহণ কৰিলে নেক্সট গান্ধীজীয়ে যেতিয়া সিভিল অবিডিয়েন্স কেম্পেইন আৰম্ভ কৰিলে বাই দাণ্ডি মাৰ্চ অসম কংগ্ৰেছে অলৰেডি প্ৰিপেয়াৰ কৰা আৰম্ভ কৰি দিলে যে উই উইল এক্টিভলি পাৰ্টিসিপেট উই উইল ফলো দা এজেন্ডা অফ মহাত্মা গান্ধীজি এণ্ড ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ নিউলি এমাৰ্জিং লিডাৰ্স হেল্ড মিটিংস এক্ৰছ ডিফাৰেণ্ট পাৰ্টছ অফ দা ব্ৰহ্মপুত্ৰ ভেলী এটো বিশেষকৈ বুজোৱা গৈছে ব্ৰহ্মপুত্ৰ ভেলী আৰু মানুহক যিসকল আমাৰ সাধাৰণ জনতা আছিল তেওঁলোকক আৰ্গু কৰিলে কি আপোনালোকে কংগ্ৰেছৰ যিখিনি আইডিঅলজি আছে যিখিনি প্ৰগ্ৰাম আছে নন আপোনাৰ সিভিল ডিসঅবিডিয়েন্সৰ সেইখিনি আপোনালোকে ফলো কৰক ইনিশিয়াল সময়ত লোকসকল কিছু পিছপৰি আছিল যদিও লাহে লাহে মানুহৰ পাৰ্টিসিপেশনটো কি হৈ গ'ল সক্ৰিয় হৈ গ'ল আৰু সকলো লোক বিভিন্ন গাঁৱতে হওক বিভিন্ন চহৰতে হওক আমাৰ সিভিল ডিসঅবিডিয়েন্স মুভমেন্টত জপিয়াই পৰিলে সো নেক্সট আপুনি চাব এটো হল ব্ৰহ্মপুত্ৰ ভেলীৰ কথা আছিল যোনটো বাৰাক ভেলীত আছিলে বা সুমা ভেলী আছিলে সুমা ভেলীত ব্ৰহ্মপুত্ৰ ভেলীতকে তেওঁলোকৰ পাৰ্টিসিপেশন যোনটো আছিলে পাৰ্টিসিপেশনৰ ৰেটটো অলপমান ফাষ্ট আছিলে আৰু অলপ বেছি সক্ৰিয় আছিলে আৰু তেওঁলোকৰ যথেষ্ট ব্ৰজেন্দ্ৰ নাৰায়ণ চৌধুৰী যিজন ইণ্ডিপেণ্ডেন্ট কংগ্ৰেছ লীগৰ লিডাৰ আছিলে ইন চিলে তেওঁ ফ্ৰিকুৱেন্ট মিটিং কিছুমান কৰিছিলে আৰু লোকসকলক কৈছিলে যে আপোনালোকে আমাৰ কংগ্ৰেছৰ যিখিনি মটো আছে যিখিনি আমাৰ অসমীয়া হিচাপে যিখিনি স্বাভিমান আছে আমাৰ দেশৰ ওপৰত সেইখিনি আপোনালোকে প্ৰতিফলিত কৰিবৰ কাৰণে সিভিল ডিসঅবিডিয়েন্স মুভমেন্টত যোগদান কৰক মেনি ভায়োলেটেড সল্ট লজ ইন বাৰাক ভেলী বা সুমা ভেলী ইনক্লুডিং দে মাৰ্চেছ টু নোয়াখালী তেওঁলোকে আমাৰ বাংলাদেশৰ যি আপোনাৰ সাউথ ইষ্টাৰ্ণ
বৰ্তমান সাউথ ইষ্টত পৰে তাতে নোয়াখালী যেটো ঠাই আছে তাতে গ'ল আৰু তেওঁলোকে কি কৰিলে দে মেক সল্ট ইউজিং ইন্ডিজিনিয়াস মেথড ফ্ৰম দা বে অফ বেংগলছ saline water. So this is the participation from Barak Valley. Student সকলৰ পাৰ্টিসিপেশনৰ কথা আমি এটা পঢ়িম খুব সক্ৰিয়ভাৱে তেওঁলোকে জপিয়াই পৰিছিল এই আন্দোলনত following Nehru's arrest school children in various places observe hartal April 14 1930 তেওঁলোকে hartal আৰম্ভ কৰি দিলে ব্ৰহ্মপুত্ৰ ভেলী প্লাস বাৰাক ভেলীৰ ষ্টুডেন্ট সকলে both দুইটা ভেলীতে students actively participated আৰু এনেকুৱা এটা ইনসিডেন্ট হৈছিল কি ব্ৰিটিছে সেই সময়ত কি কৰিছিল লাঠি চাৰ্জ কৰিছিল তেওঁলোকক ছত্ৰভংগ দিয়াবৰ কাৰণে আৰু 20 জন কে ষ্টুডেন্ট তাতে কি হৈছিল আহত হৈছিল বা আঘাতপ্ৰাপ্ত হৈছিল this is one of the important incident of British atrocity on students of Assam. Then Barak Valley Sabha students led by Darikanath Goswami of Murari Chand College তেওঁলোকে এটা এসোসিয়েশন ফৰ্ম কৰিছিল সোশ্যালিস্ট ইউথ কনফাৰেন্স বুলি আৰু তেওঁলোকে তাতে এক্টিভলি পাৰ্টিসিপেট কৰিছিল তেওঁলোকে ফাইনালি 14 এপ্ৰিলৰ তেওঁলোকে নেহেৰু এৰেষ্টৰ ওপৰত প্ৰতিবাদ কৰিছিল আৰু 16 এপ্ৰিলৰ পৰা তেওঁলোকে কমপ্লিট বয়কট কৰি দিলে students call indefinite strike from April 16 which succeeded school students also joined hartal on the same day college studenter participation to asile 16 April ki kori dile apnar school students bila ko ahi belai join kori dile completely civil disobedience movement iman increased participation or karone British government ki kori dile MC college aru cotton college student hokala hokiai dile jodi actively politically participation kore titia hole apnalok government sakori jodi ulai pisot tar pora kintu disqualify kora hobo এই কথাখিনি নামানি 15 এপ্ৰিলতো আন্দোলন কৰি থাকিলে এমসি কলেজৰ ষ্টুডেন্টস সকলে ডি ৰবাৰ্টস যিজন প্ৰিন্সিপাল আছিলে আমাৰ এমসি কলেজৰ তেওঁ 26 জন কে ষ্টুডেন্টস বৰখাস্ত কৰি দিলে এতিয়া আমি পাৰ্টিসিপেশন অফ ওয়াৰ্কাৰ যদি চাই ভিলেজাৰ্স ইন দা ৰিমোট এৰিয়া যিসকলে কাম কৰি খোৱা নিজৰ পেটৰ ভাত মুকলাই আছিল লাইভলিহুড মুকলাই আছিল যিসকল ওয়াৰ্কাৰ্স আছিল তেওঁলোকে কি কৰিলে বিভিন্ন এৰিয়াত কাম কৰা বন্ধ কৰি দিলে বাই মে 6 1930 আৰু ব্ৰিটিছ অথৰিটি সকলে কেনেকৈ ৰেসপন্ড কৰিলে 144 ইম্পোজ কৰি দিলে ইন সাৰ্টেন এৰিয়া লাইক নগাঁও তেজপুৰ ধুবুৰী এণ্ড আদাৰ প্লেसेस কিন্তু কোনো ধৰণৰ কাম নহল মানুহ সকলে কি কৰিলে প্ৰচেছন মিটিং আৰম্ভ কৰি দিলে ওয়াৰ্কাৰ্স ষ্টুডেন্টস আমাৰ যিসকল লিডাৰ্স আছে যিসকল এছ'চিয়েশ্যনছ আছে আৰু সমগ্ৰ জনতা সকলো ৰাজপথলৈ ওলাই আহিলে আৰু আন্দোলন কৰা আৰম্ভ কৰি দিলে এটা খুব ডাঙৰ ৰেসপন্স আহিছিল গভৰ্ণমেন্টৰ তেওঁলোকে চাই গম পাইছিল কি ষ্টুডেন্টৰ পাৰ্টিসিপেশনটো তেওঁলোকৰ কাৰণে যথেষ্ট ভয়ংকৰ বিকজ দে আৰ ইয়াং এণ্ড এনাৰ্জেটিক আৰু কিছু ক্ষেত্ৰত তেওঁলোকে ভায়োলেন্ট হৈ যোৱাৰ এটা চান্স আছিল গটিকে কানিংহাম জেআৰ কানিংহাম যিজন ডাইৰেক্টৰ অফ পাব্লিক ইনষ্ট্ৰাকচন আছিল তেওঁ কানিংহাম সাৰ্কুলাৰখন ওলাই দিলে কানিংহাম সাৰ্কুলাৰত কোৱা গৈছিল ষ্টুডেন্টস সকলৰ পেৰেন্টস সকলক কৈছিল কি আপোনালোকে আন্ডাৰটেকিং দিব লাগিব যে আই হিয়াৰ বাই ডিক্লেয়াৰ দ্যাট মাই son or daughter will not participate actively in the political process otherwise they will be expelled so তেনেকৈ এখন সাৰ্কুলাৰ ওলাই দিলে আৰু ইনষ্টিটিউচনৰ ডিসিপ্লিন তেওঁলোকে ম্যান্ডেটৰিলি ওবে কৰিব লাগিব বুলি এই সাৰ্কুলাৰখন তেওঁ নোটিফাই কৰি দিলে ওয়াইড স্প্ৰেড ৰিঅ্যাকশন হৈ গল বাহিৰৰ এজন অথৰিটি আহি পেলাই আমাৰ অসমৰ ষ্টুডেন্ট অসমৰ যিসকল ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকক ক'ব কি আপোনালোকে নন ভায়োলেন্ট হিচাপে নন ভায়োলেন্স মিনেৰে আপোনালোকে প্ৰতিবাদ কৰিব নোৱাৰিব কি হল the circular provoked strong reaction across Assam nationalists and students rejected it আৰু they expanded the network of national schools at Guwahati Tezpur Sibsagar Dibrugarh Silchar Molavi Bazar and Habibganj এটা সুমাভেলি ঠাই nationalist school বহুতো স্থাপন হৈ গল যে we will not study at the British government school nationalist লিডাৰে স্থাপন কৰা বা জাতীয় যি বিদ্যালয় আছে তাতে আমি পঢ়াশুনা কৰিম হেতু ফাৰ্স্ট ৰিঅ্যাকশন আছিল আৰু এটা গুৰুত্বপূৰ্ণ ইভেন্ট হৈছিল 1930 21 July a meeting of Assam Chhatra Sanmilan was held under the chairmanship of Amiya Kumar Das to strategize the protest against the Cunningham Circular okay Vishnuram Medhi is one of the most prominent student leaders during this period picketing began in the educational institutions like Sonaram High School and Cotton College so আমাৰ অমিয় কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত অসম ছাত্ৰ সন্মিলনে এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিলে তেওঁৰ লগতে আমাৰ one of the most prominent student leader বিষ্ণুৰাম মেধি ডাঙৰীয়াই গোটে ষ্টুডেন্টস সকলক একত্ৰিত কৰিলে আৰু কৰি পেলাই তেওঁলোকে পিকেটিং ষ্টাৰ্ট কৰি দিলে ব্ৰিটিছ সামগ্ৰী কোট এডুকেশনাল ইনষ্টিটিউশন বিলাক লাইক সোনাৰাম হাই স্কুল এণ্ড কটন কলেজ Students of Assam raised strong protest against such harmful discrimination of the government and as a result of this picketing was witnessed in various schools of Assam. কলেজতে সীমাবদ্ধ নাথাকিলে আমাৰ বিভিন্ন ধৰণৰ স্কুলতো ব্ৰিটিছ সামগ্ৰীৰ পিকেটিং কৰা আৰম্ভ হৈ গল বৰ্জন কৰা আৰম্ভ হৈ গল কিছুমান বস্তু জ্বলাই দিলে আমি ব্ৰিটিছ সামগ্ৰী আৰু পঢ়াশুনাও নকৰো ব্ৰিটিছ সামগ্ৰী আমি ব্যৱহাৰ নকৰো খুব ইম্পৰ্টেন্ট এটা ইভেন্ট হল ইয়াৰ পিছতে এই কানিংহাম সাৰ্কুলাৰ পিছতে সিভিল ডিসঅবিডিয়েন্স মুভমেন্টত
মহিলাৰ ভূমিকাটো যথেষ্ট সক্ৰিয় হৈ পৰিলে উইমেন পাৰ্টিচিপেশ্যনটো যদি আপোনালোকে চায় women join actively আৰু prominent leader গুণেশ্বৰী দেৱী মুক্তেশ্বৰী দেৱী চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউ সো এই সকলোৱে গিৰিজাবালা গুপ্তা তেওঁলোকে সিভিল ডিসঅবিডিয়েন্স মুভমেন্টত সক্ৰিয় ভূমিকা পালন কৰিলে সেইখিনি সময়ত লৰ্ড ইউৰিনে অসম ভ্ৰমণ কৰিলে আৰু দেৱেশ্বৰ শৰ্মাৰ নেতৃত্বত তেওঁ গো বেক ধ্বনি দিয়া গল বা তেওঁ ঘূৰি যাবলৈ অনুৰোধ কৰিলে এতিয়া আমি ফেজ 2 লে যাম ফেজ 2 যোৱাৰ আগত ব্ৰিটিছ এটো কথা আমি জানি লওঁ যে ব্ৰিটিছ অথৰিটিয়ে দেখিলে গুটেই আমাৰ ভাৰতবৰ্ষত এজিটেশনৰ সৃষ্টি হৈছে যথেষ্ট আন্দোলনৰ সৃষ্টি হৈছে আমি কথা পাতো সেইখিনি সময়ত গান্ধীজি জেলত আছিল কলে কি আমি এখন গান্ধী এতিয়া কিন্তু গান্ধী আৰু ইউৰিনে কথা পাতিব পৰা হৈ গল এখন চুক্তি আছিল গান্ধী ইউৰিন পেক্ট সেইখনো হল আৰু কিছুমান ৰিজন আছে মাজতে কি কৰি দিয়া হল আমাৰ গান্ধীক যেতিয়া ইউৰিনে এপ্ৰোচ কৰিলে সিভিল ডিসঅবিডিয়েন্স মুভমেন্টটো টেম্পৰেৰী ষ্টপ কৰি দিয়া গল ফাৰ্স্ট ফেজ কমপ্লিট সেকেন্ড ফেজলে কিন্তু তাত থকা ডিমান্ড বিলাকো মেইনলি বেসিক্যালি দুটা ডিমান্ড গান্ধী ইউৰিন পেক্টৰ দুটা ডিমান্ড কমপ্লিটলি ফুলফিল কৰিব নোৱাৰিলে আনমেড ডিমান্ডছ অফ গান্ধী ইউৰিন পেক্ট হেতু এটা ৰিজন হল সেকেন্ড যোনটো আমাৰ দ্বিতীয় ৰাউন্ড টেবল কনফাৰেন্সেস আছিল তাত যিখিনি ব্ৰিটিছৰ পিনৰ পৰা ইম্পোজ কৰা গল সেইখিনিক লৈ পেলাই আমাৰ ইণ্ডিয়ান সকল সন্তুষ্ট নাছিল এই দুটা ৰিজনৰ কাৰণে সেকেন্ড ফেজ সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট আকৌ ঘোষণা কৰিব লগা হল সো এটো যদি চাই লয় আনমেড ডিমান্ডছ অফ গান্ধী ইউৰিন পেক্ট তাতে চাব আমাৰ ফাৰ্স্ট ফেজত সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট যি হৈছিল তাত পুলিচে যি আমাৰ ভাৰতীয়সকলৰ ওপৰত এট্ৰসিটি চলালে যি সাপ্ৰেশন ৰিপ্ৰেশন চলালে লাঠি চাৰ্জ কৰিলে কোন্দুৱা গেছ এৰিলে মানুহক পিটিলে মাৰিলে তাৰ ওপৰত গান্ধীজিয়ে কি বিচাৰিছিল এটা ইনভেষ্টিগেশন বিচাৰিছিল পুলিচৰ একচনৰ এগেইনষ্টত ওকে সো হেতু ডিনাই কৰি দিলে নাম্বাৰ 2 সেইখিনি সময়ত আপোনালোকে হয়তো জানে যদি মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছে ভগত সিং সুখদেৱ তেওঁলোকক ফাঁসি দিয়াৰ কাৰণে অলৰেডি এপ্ৰুভেল দি দিছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে হেতু ষ্টে কৰাবৰ কাৰণে গান্ধীজিয়ে পাৰ্সোনালি বহুত ট্ৰাই কৰিছিলে দ্য প্লি ফৰ leniency in the case of Bhagat Singh and his comrades who were awarded death penalty was also turned down. So this was one of the reason je ami Gandhi Urine pack kori ki labh hobo ba amar proposal di ki labh hobo British jetia amar important kotha bila reject kore. Secondly, second round table conference jetia korisile Gandhi represent korisile INC aru teo one of the major demand ki asile separate electorate hobo na lage participation of Congress in political process should be higher tenuka dhoroner kisuman demands asile তথাপিতো ব্ৰিটিছে কি কলে the session ended with Ramsay MacDonald's announcement of two Muslim majority provinces আৰু further separate কৰিব কাৰণে ট্ৰাই কৰিলে North West Frontier Province and Sindh okay so আমি ইউনিটি যিমানে হোল্ড কৰিব ট্ৰাই কৰো ব্ৰিটিছ অথৰিটিয়ে কি কৰে আমাৰ ৰিফৰ্মৰ নামত ফাৰ্দাৰ ব্ৰাঞ্চেছ বিলাক খুলিব কাৰণে আৰম্ভ কৰি দিয়ে okay the setting up of an Indian consultative committee. Number 3, setting up of 3 expert committees, finance, franchise and states, and the prospect of a unilateral British communal award jodi Indians সকলে এই ডিমান্ডস বিলাক না মানে communal awards ফাৰ্দাৰ কি কোৱা গল যি সকল ডিপ্ৰেস ক্লাস আছে তেওঁলোকলৈ সেপাৰেট ইলেক্টৰেট দিয়া হ'ব তাৰ মানে Indians were now it is a plan to divide Indians in the basis of religion and caste গটিকে এই গুটেখিনি আমাৰ ইন্ডিয়ান সকলৰ কাৰণে যথেষ্ট হিউমিলিয়েটিং আছিল আৰু গান্ধীজিয়ে ভাবিলে কি এতিয়াটো নহব নাও উই উইল ষ্টাৰ্ট দা সেকেন্ড ফেজ অফ সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট অসমত কেনেকুৱা ধৰণৰ ইভেন্ট হৈছিল সেকেন্ড ফেজত যদি চাই ইন আসাম কংগ্ৰেছমেন ডিফাইড দ্য নিউ ৰেসপেক্টিভ মেজাৰ্স লিডিং টু ওয়াইড স্প্ৰেড এৰেষ্ট কোনো ধৰণৰ মেজৰ ৰাউন্ড টেবল কনফাৰেন্সে হওক গান্ধী ইউৰিন পেক্টৰ যিবিলাক আনমেড ডিমান্ডছ আছিল এইবিলাক মানি নললে প্ৰটেষ্ট কৰিলে ঠাই ঠাই প্ৰটেষ্ট হ'ল তাৰ ফলত মেসিভ এৰেষ্ট হ'ল পাৰ্টিসিপেশন কোনে কোনে কৰিছিল লিডাৰ্স প্লাস অৰ্গানাইজেশনস ষ্টুডেন্টস আৰু women সেকেন্ড ফেজৰ এটা সিগনিফিকেন্ট মই আপোনালোকক ইনফৰমেশন দিও যি সকল লিডাৰ্স লাইক গোপীনাথ বৰদলৈ ফাৰ্স্ট ফেজত এক্টিভলি সক্ৰিয় নাছিলে তেওঁলোকে সেকেন্ড ফেজত completely join কৰিলে even the leaders who had avoided the first phase such as Nabin Chandra Bordoloi were drawn into the struggle and imprisoned as government cruelty intensified governmentor measure aru suppressive hol aru Nabin Chandra Bordoloi ke dhori বহুতো লিডাৰক এৰেষ্ট কৰিলে the movement spread to the hills আমাৰ হেখিনি সময়ত অসমৰ যেটো সিভিল ডিসঅবিডিয়েন্স মুভমেন্টৰ যেটো স্ফিয়াৰ আছিল আমাৰ বিভিন্ন ধৰণৰ হিলি এৰিয়ালৈ স্প্ৰেড হৈ গল নৰ্থ ইষ্টৰ আৰু খুব এটা সিগনিফিকেন্ট ইনসিডেন্ট নাগা লিডাৰ এগৰাকী আছিল আপোনালোকে হয়তো শুনিছে যে জৱাহৰলাল নেহৰু মেট কৰিব লাগিছিল ৰাণী গাইডিনহু তেখেতে
তেখেতে যথেষ্ট ধৰণে সক্ৰিয় ভূমিকা পালন কৰিলে, তেখেতক এৰেষ্টটো কৰা হৈছিলে আৰু তেওঁক লাইফ ইমপ্ৰিজনমেণ্ট দি দিয়া গৈছিলে। গতিকে তেওঁ যথেষ্ট ত্যাগ আমাৰ মাতৃভূমিৰ কাৰণে আগবঢ়াই গৈছিলে। ফাৰ্ডাৰ এনেকে ধৰণে আন্দোলন চলি গ'ল, কোনো ধৰণৰ ব্ৰিটিছৰ পৰা ভাল সঁহাৰি নাহিলে আৰু লাহে লাহে আমাৰ যিসকল নেশ্যনেলিষ্ট লিডাৰ আছে, যিসকল আমাৰ বিভিন্ন লিগছবিলাক যি ফৰ্ম হৈছিলে বা বিভিন্ন এছ'চিয়েশ্যনছবিলাক ফৰ্ম হৈছিলে, তেওঁলোকে এই আন্দোলনটো কমপ্লিটলি কিছু সৰু কিছুমান ফ্ৰেগমেণ্টেড ৱে হিচাপত চলাই গুচি গ'ল। আৰু লাহে আপোনালোকে চাব যে এই ৰাউণ্ড টেবল কনফাৰেন্সেছে হওক বা এই চিভিল ডিছঅবিডিয়েঞ্চৰ মুভমেণ্টৰ পিছত ব্ৰিটিছৰ যিটো ৰিয়েকশ্যন আছিলে, তাৰ ফলত লাহে আমাৰ যোনটো ভাৰত চলো আন্দোলন বা কুইট ইণ্ডিয়া মুভমেণ্ট তাৰ আৰম্ভণি হৈ যাব। এই ফেজটোত পিছত আমাৰ অসমৰ যি ৰিপ্ৰেজেণ্টেশ্যন সেইটো অলপমান পাতল হৈ আহিলে আৰু ছেকেণ্ড ফেজৰ পিছত লাষ্ট যিখিনি সময় আছিলে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ, সেইখিনিত কিছু ইণ্ডিভিজুৱেল সত্যাগ্ৰহ হিচাপে পৰিচালনা হ'ল আৰু তাৰ পিছতে লাহে আমাৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ আমাৰ আৰম্ভণি হ'ব। চ' আজিলে ইমানখিনি আছিলে ইম্পৰ্টেণ্ট ইনফৰমেশ্যনছ হয়। বিভিন্ন ধৰণে কোনে পাৰ্টিচিপেট কৰিছিলে, কেনেকৈ পাৰ্টিচিপেট কৰিছিলে, কি হৈছিলে, সেইখিনি মই ডিছকাশ্যন কৰিলোঁ। চ' if you have liked the video, please like, comment, share and subscribe our YouTube channel Sandpaper Academy for Civil Services. আৰু মই আকৌ এবাৰ কওঁ যে সেইখিনি সময়ত আন্দোলন বহুত হৈছিলে, পাৰ্টিকুলাৰ কোনকেইটা আন্দোলন খুব ইম্পৰ্টেণ্ট আছিলে আপোনালোকে সেইকেইটা জানিব লাগিব। তাতে পাৰ্টিচিপেশ্যন, ইণ্ডিয়াত কোনে পাৰ্টিচিপেশ্যন কৰিছিলে, অসমত কোনে পাৰ্টিচিপেশ্যন কৰিছিলে, ছেগ্ৰিগেট কৰি ল'ব লাগিব। প্ৰত্যেকটো আন্দোলনৰ মটিভখিনি চাই ল'ব লাগিব, প্ৰত্যেকটো আন্দোলনৰ ৱেখিনি চাই ল'ব লাগিব, কেনেকে আন্দোলন কৰিব, কি এজেণ্ডা আছিলে। এজেণ্ডা নাজানাকে আপোনালোকে আনচাৰ লিখি লাভ নাই। এইটো দেখা যায় কি আন্দোলনৰ এজেণ্ডাই নাজানে, চবৰে আনচাৰবিলাক একে হয়। মই আকৌ এবাৰ কৈছোঁ, কি এইম আছিলে, কি অবজেক্টিভ আছিলে, কি মোড আছিলে, চবৰে কাৰণে এটাই হয়। ইফ ইউ XYZ কিতাপ যদি পঢ়ে অসমৰ ৰেণ্ডম অথৰৰ, আপোনালোকে সেইবোৰে পাব। গতিকে আপোনালোকে ক্লিয়াৰলি পঢ়িব ষ্টেণ্ডাৰ্ড বুকৰ পৰা, বা ইউ কেন অলছ' জইন চেণ্ডপেপাৰ, য'ত আমি আপোনালোক অথেণ্টিক বস্তুৰ পৰা, অথেণ্টিক চ'ৰ্চৰ পৰা কেনেকৈ লিখিব লাগে, কি লিখিলে পৰীক্ষাত মাৰ্কছ পায়, সেইখিনি আপুনি চিয়'ৰ হৈ যাব। এনেই আপুনি যিকোনো এটা টপিক উলিয়াই পেলাই কিতাপৰ পৰা ৰেণ্ডমলি পঢ়ি গ'ল PDF এটাৰ পৰা, তেনেকৈ কৰিলে কিন্তু আপোনাৰ কম্পেয়াৰটিভলি মাৰ্কছটো যথেষ্ট কম আহিব। এণ্ড ইট ইজ ইয়'ৰ কেৰিয়াৰ, টেক ইয়'ৰ কেৰিয়াৰ ভেৰি চিৰিয়াছলি, টেক দ্য চ'ৰ্চেছ ভেৰি চিৰিয়াছলি। আৰু যদি আপোনালোকে ভালকে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবে, তেতিয়াহ'লে ডেফিনেটলি আই উইল ছাজেষ্ট ইউ কেন টেক ওৱান মেণ্টৰশ্বিপ অলছ'। শ্বৰ্ট মডেলছ কিছুমানো আছে য'ত প্ৰিলিমছৰ কাৰণে আমাৰ লঞ্চ হৈ গৈছে, কাৰেণ্ট এফেয়াৰ্ছে হওক, টেষ্ট চিৰিজে হওক, মেপ মডুল বা আছাম ইছেঞ্চিয়েলছ, এই গোটেইখিনিৰ পৰাও লাষ্ট যোনটো APSC আছে যথেষ্ট কুৱেশ্যনছ আহিছে। এডমিশ্যনৰ কাৰণে বা এনৰলমেণ্টৰ কাৰণে তলত দিয়া নাম্বাৰকেইটাত আপোনালোকে যোগাযোগ কৰিব পাৰে। চ' আজিলৈ ইমানতে সামৰিলোঁ। থেংক ইউ, গুড নাইট, আৰু প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৱাৰ ইউটিউব চেনেল চেণ্ডপেপাৰ একাডেমি।